অকল ক'ব মই মদৰ চাৰ্জ কাৰণে সেইটো বস্তুটো কি আছে ক'লে মানে লাষ্টে মই প্ৰাৰ্থনা কৰিম, ফাৰ্ষ্টে মই নকৰিম। আজি দিন কাৰণে ঈশ্বৰে 22 verse 14 মানে মেথিউ লিখা চেপ্টাৰ 22 verse 14 টো মই অলপমান ক'ব কাৰণে মন আছে। তাৰ আগতে মই একটা কথা ক'ম। একটা চাংলাংতে একজন মানুহ আছে, আগতে মই গৈছিলোঁ, তেতিয়া সি বহুত বছৰ পৰা খ্ৰীষ্টিয়ান মানুহ দেই। এতিয়া আমিবিলাক যেনেকৈ আহিছোঁ বহুত বছৰ পৰা খ্ৰীষ্টিয়ান মানুহ। তেতিয়া লাষ্টে কৈছে তাকে, ভাই আজিতো চাৰ্চ শুৰু কৰিবৰ কাৰণে তুমি প্ৰাৰ্থনা কৰিবি কৈছে। হ'ব কৈ কিনে সি খাৰা হৈছে। এইটো মানুহটো খাৰা হোৱাৰ পিছতে চকু বন্ধ কৰিছে, চব মানুহবিলাক এনেকুৱা বন্ধ কৰিছে। তেতিয়া সেইটো মানুহটো চুপচাপছে খাৰা হৈ কিনে লাহেকৈ চপলটো ধৰি কিনে পলাই গ'ল। মানুহটো ৰখি আছে কেতিয়া প্ৰাৰ্থনা শুৰু কৰিব এইটো মানুহটো কিনে 1 ঘণ্টামান হৈ গ'ল, মাত নাই। চকু খুলি কিনে চাইছে, পিছফালে চাইছে, মানুহটো নাই, গায়ব হৈ গ'ল। ইমান চৰম মানে সি মানুহ ওচৰতে মানে খাৰা হৈ কিনে ঈশ্বৰকে প্ৰাৰ্থনা কৰিব নোৱাৰে না। এইটো মানুহটো ঈশ্বৰৰ ওচৰতে কি কৰিব আৰু এইটো দুনিয়াতে কওকচোন। ইমান চৰম কৰে প্ৰাৰ্থনা কৰিবৰ কাৰণে, এনেকাতো নহয়তো না। আমি ভাবিব পাৰে আমিবিলাক একো নাজানে, আমাৰ লগত কাগজ নাই, আমাৰ লগত টকা পইচা নাই, আমাৰ লগতে জোৰ নাই, নাই ভাবিব লাগে। একবাৰ কি হৈছে, একজন মানুহ এনেকা বাল্টিনতে এনেকা পানী বুকে না, দুইফালে বাল্টিন থাকেতো, তেতিয়া সি বাগানতে পানী দিয়ে মানে। একটা বাল্টিনটো অলপ ফুটা আছে মানে, যেতিয়া পৌঁছাই যায় য'তে পৌঁছিব লাগে তাতে গৈ কিনে খতম হৈ যায়। তো একটাতো ভৰ্তি থাকে, সেইটোৰ পৰা চব বাগানটো পানী দিয়ে মানে। তেতিয়া কি হৈ গ'ল, এনেকা সদায় হয়। তেতিয়া একদিন সেইটো বাল্টিনটো ফাটা বাল্টিনটোৱে মালিককে কৈছে, আপুনি মইতো ইমান ফাটি গ'ল, পানী বি আপোনাৰ জেগালৈকে নপहुঁচে, তো আপুনিতো মোকেতো ভাঙাই পেলাই দিয়ক না, বেলেগ একটা লৈ লওক কৈছে বোলে না। তেতিয়া এইটো বাল্টিনকে কি কৈছে তাৰ মালিকটো, যিমান দূৰ পৰা মই পানী লৈ কিনে আহে এইটো চবতে মই বিজন লগোৱা আছে কৈছে। যেতিয়া মই তোকে বুকি কিনে আনো চবতে পানী লাগি কিনে আহে, এনেকা কৈছে। তই বিনা কামৰ বস্তু নহয়, তই কামৰ বস্তু। সেইটো কাৰণে আমিবিলাকৰ জীৱনতে আমিবিলাক বহুত বস্তুতে কমিয়া থাকিব না, লেকিন ঈশ্বৰে আমাৰ জীৱনতে একটাতে কাম কৰে, এনেকা আছে দেই। সেইটো কাৰণে আমাক সদায় ভাবিব লাগে। আৰু অথনি ককায়ে কৈছে আমি লোকে আহক নাহক দুখ কৰিব নালাগে না, কিন্তু আমিবিলাক দুখটো কৰিব নালাগে, লেকিন তাৰ কাৰণে আমিবিলাক বহুত প্ৰাৰ্থনা কৰিব লাগে। কেলে বাইবলতে ইয়াতে এনেকা লিখিছে 22:14 মেথিউতে এনেকা কৰি কিনে লিখি দিছে, for many are invited but few are chosen। বহুত মানুহকে মই মাতিছো, কিন্তু মই অলপ মানুহকেহে কি কৰিছো, চইচ কৰিছো কৈছে ঈশ্বৰে দেই। ঈশ্বৰে সব সারা সংসাৰ মানুহকে সি মাতিছে, মাতাটো, লেকিন বাচা মানুহটো মই অলপমানে বাচিছো কৈছে। সেইটো কাৰণে ঈশ্বৰৰ লগতে পৌঁছা মানুহটো বহুত কমতি আছে। সেইটো কাৰণে জানিব লাগে আমিবিলাক, যেতিয়া আমিবিলাক ঈশ্বৰৰ ভাৱান্তে আহে না, আমাৰ নিজৰ তাগত পৰা নাই আহে, আমাক ঈশ্বৰে মাতি আনে কাৰণে আমিবিলাক পৌঁছে। যাকে ঈশ্বৰে মাতি কিনে না আনে এইটো মানুহ চাৰ্চতে নপৌঁছে, এইটো গ্যাৰান্টি আছে, এইটো বাইবলতে লিখা আছে ইয়াৰ ক্ষেত্ৰতে। সেইটো কাৰণে আমিবিলাক সদায় জানিব লাগে, যেতিয়া বি আমিবিলাক চাৰ্চতে পৌঁছিব পাৰে তেতিয়ালৈকে ঈশ্বৰে আমাকে মৰম কৰে কৈ কিনে আমিবিলাক এইটো কথাটো আমিবিলাক গম পাব লাগে দেই, এনেকা আছে। সেইটো কাৰণে বাইবলতে কি কৈছে ঈশ্বৰে, মই চবকে মাতিছো কিন্তু মই অলপ মানুহকে বাচিছো কৈছে। সেইটো কাৰণে যেতিয়া যীশুখ্ৰীষ্ট আহিব সি অলপ মানুহে তাৰ লগতে পৌঁছিব, এইটো মাজতে আমিবিলাকে থাকিব, এনেকা আছে। সেইটো কাৰণে আমিবিলাক সদায় জানিব লাগে ঈশ্বৰ ভাৱান্তে আমিবিলাক পৌঁছিব লাগে। যেনেকা হ'লে কি আমিবিলাক বাইবলতে লিখা কথাটো ৰাইট হ'ব কাৰণে ঈশ্বৰৰ লগতে আমিবিলাক জোৰ দিব লাগে। আৰু কালি পৰহি আজি মই পাষ্টৰ পৰা শুনিছে, অহা দেওবাৰতেতো আমাৰ ডাইৰেক্টৰ চাহাববিলাক আহিব না, ডাইৰেক্টৰ চাহাববিলাক আহিব, চাৰ্চৰ প্ৰব্লেমবিলাক চাব, আপুনিবিলাকে চাব, বহুত খুচি হ'ব সি। আৰু আপুনিবিলাক বাপ্তিস্ম বি ল'ব না। আপোনাৰবিলাকৰ মনতে একটা বস্তু হ'ব পাৰে কি আমিবিলাকতো আগতে বাপ্তিস্মা লৈছে, এতিয়া আকৌ কেনেকা বাপ্তিস্মা ল'ম, এনেকা আপুনিবিলাক ভাবিব পাৰে দেই। বাইবলতে মই এক চেপ্টাৰতে মই অলপমান পঢ়ি কিনে যাব, একটা কাহানী আছে, এইটো মই কাহানী আপুনিবিলাকে ক'ব। বহুত প্ৰচাৰক মানুহে কয় 2 বাৰ বাপ্তিস্মা ল'ব নোৱাৰে কৈ কিনে আজি প্ৰচাৰ কৰে দেই, লেকিন 2 বাৰ বাপ্তিস্মা কেনেকা হয় মই আপোনাকে দেখাব। এক চেপ্টাৰ 19তে এনেকা লিখিছে,
While Paulus was at Corinth, Paul took the road through the interior and arrived at Ephesus. There was found some disciples and asked them, "Did you receive the Holy Spirit when you believed?" They answered, "No, we have not even heard there is a Holy Spirit." So Paul asked, What baptism did you receive? যেতিয়া এপলো কৰন্থিয়ানতে আছিলে তেতিয়া পৌলটো কি কৈছে ইফিছুছ গাঁও হৈ কিনি আহি থাকোঁতে তাতে একটা দুইটা বিশ্বাসী মানুহ লগ পাইছে তেতিয়া সি সুধিছে তন্তীবিলাক পবিত্ৰ আত্মা দান পাইছে তেতিয়া সেইটো মানুহবিলাক কৈছে অ এইটো পবিত্ৰ আত্মাটো কি আছে ইয়াৰতো আমিবিলাক নামেই শুনা নাই আজিলৈকে কৈছে তেতিয়া পৌলে কৈছে তন্তীবিলাক কি বাপ্তিস্মা লৈছে কি বাপ্তিস্মা লৈছে কৈ কিনে সুধিছে জন দ্য বাপ্তিস্মা they replied আমি জনৰ বাপ্তিস্মাটো লৈছে কৈছে জন তেতিয়া পৌলে কৈছে John baptized was a baptism of repentance. He took the people to believe in the one coming after him. ইয়াতে কি কৈছে যোনটো ঈশ্বৰটো এতিয়া আহি আছে তাকে বিশ্বাস কৰিবৰ কাৰণে হে জনে বাপ্তিস্মা দিছে কিন্তু One hearing this, they were baptized in the name of the Lord Jesus Christ. তেতিয়া এইটো কথাটো শুনি কিনে কি কৰিছে এইটো মানুহবিলাকটো Jesus Christৰ নাম পৰা বাপ্তিস্মা লৈছে কৈছে they were baptized in the name of Lord Jesus. এন্টি যীশু খ্ৰীষ্টৰ নাম পৰা আকৌ বাপ্তিস্মা লৈছে এনেকা আছে দে হেতু কাৰণে আমাৰ বাপ্তিস্মা সাৰ্টিফিকেটতে কি হ'ব লাগে যীশু খ্ৰীষ্টৰ নামটো থাকিব লাগে কেলে যীশু খ্ৰীষ্টটো কৈছে মই জীৱন হয় মই ৰাস্তা হয় স্বৰ্গৰ যোৱা ৰাস্তাটো হি হয়তো তো তাৰ নামটো আমি বিলাক বাপ্তিস্মা লোৱা নাই তো আমি স্বৰ্গ ৰাজ্য কেনেকা পাব বহুত মানুহে কিছিমতে বাপ্তিস্মা দিয়ে লেকিন এইটো বাপ্তিস্মাটো গলতি আছে আৰু যীশু খ্ৰীষ্টই বাইবলতে এনেকা কৰি কিনে আমাকে কৈছে বাইবলতে আজি মই অলপ বাপ্তিস্ম ক্ষেত্ৰতে মই আপোনালোকে ক'ব কাৰণে মন আছে কেলে কি আপোনালোক কালি পৰহি ডাইৰেক্টৰ আহিলে মানে বাপ্তিস্ম ল'ব সেইটো কাৰণে মই আপোনালোকে জনাব মন আছে যীশু খ্ৰীষ্ট ইয়াতে কৈছে Matthew chapter 28 এনেকা লিখিছে লাষ্টে All authority in heaven and on earth has been given to me. পৃথিৱী আৰু আকাশৰ অধিকাৰটো মুকে দিয়া হৈ গল কৈ কিনে যীশু খ্ৰীষ্টই কৈছে Therefore go and make disciples to all the nations. সারা জগতে গৈ কিনে তন্তীবিলাক চেলা বনাবি আমিবিলাক চেলা বনাব লাগে Baptize them in the name of the Father, Son and the Holy Spirit. আৰু তন্তীবিলাক এন্তিকে গৈ কিনে বাবা আৰু পুত্ৰ আৰু পবিত্ৰ আত্মা নামতে বাপ্তিস্মা দি কৈছে বাবা পুত্ৰ আৰু পবিত্ৰ আত্মা নামতে বাপ্তিস্মা দি তো ইয়াতে কৈছে পিতা পুত্ৰ আৰু পবিত্ৰ নামটো কি হয় এইটো নাম পৰাহে বাপ্তিস্মা দিব কৈছে মানুহবিলাকটো পিতা পুত্ৰ পবিত্ৰ আত্মা নামতে হুমাই দিলে পানীতে বাইবলতে এনেকা কোৱা নাই তাৰ নামটো কি আছে মই বি তো মোৰ বাচ্চাৰ কাৰণে বাবা হয় মই বি তো মোৰ বাবা কাৰণে মই ল'ৰা হয় এনেকা আছে মই মৰাৰ পিছতো মই বি তো আত্মা হ'ব লেকিন মোৰ নামটো তো দামতে হয় যীশু খ্ৰীষ্ট বি এইটোৱে কৈছে কি তন্তীবিলাক যাবি জগতে আৰু পিতা পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নাম পৰা বাপ্তিস্মা দিবি তো আজি মানুহবিলাকে পিতা পুত্ৰ পবিত্ৰ আত্মাৰ নাম পৰা বাপ্তিস্মা লৈছে আপুনিবিলাকে বি এইটোৱে নাম পৰা বাপ্তিস্মা দিয়া হৈছে এনেকা আছে দেই এইটোৱে নাম পৰা আপুনিবিলাকে বাপ্তিস্মা দিছে কিন্তু পিতা পুত্ৰ পবিত্ৰ আত্মা নাম পৰা বাপ্তিস্মা দিয়া গোটা বাইবলতে ৰেকৰ্ড নাই আছে কোনে বি দিয়া নাই আজি পৃথিৱী মানুহবিলাকে দি আছে কিন্তু বাইবলতে দিয়া নাই বাইবলতে সব যীশু খ্ৰীষ্টৰ নাম পৰা বাপ্তিস্মা আছে কেলে মানুহবিলাকে বুজি পোৱা নাই যীশু খ্ৰীষ্টই কৈছে যেতিয়ালৈকে স্বৰ্গৰ পৰা সহায়টো নাই আহিব তন্তীবিলাক জেৰুচালেম এৰি কিনে নাই যাবি তাৰ পৰা মই তন্তীকে একটা সহায় পঠাব এইটো সহায়টো হলে মানে পবিত্ৰ আত্মা হ'ব পবিত্ৰ আত্মাই তোমাকে জ্ঞান দিব মানুহবিলাক জেৰুচালেমতে ৰখিছে রুখা পিছতে পবিত্র আত্মা আইছে তেতিয়া গম পাইছে ও পিতাটো বি যীশু খ্রিস্ট সৃষ্টিকর্তা বাবা তু যীশু খ্রিস্ট পুত্র হই কিনে আইছে আমার পাপ কারণে উঠাব কারণে এইটো বি যীশু খ্রিস্ট পবিত্র আত্মা তো বি যীশু খ্রিস্ট তেতিয়া এটিবিলাক যীশু খ্রিস্ট নাম পৰা বাপ্তিস্মা দিছে এইটো বাইবলতে রেকর্ড আছে এনেকা সেইটো কাৰণে আমিবিলাক বাচ্চা মানুহটো হলে মানে যীশু খ্রিস্ট নাম পৰা বাপ্তিস্মা লবই লাগে এনেকা আছে আজি কিছিম কিছিম বাপ্তিস্মা আমিবিলাক ইয়াতে শুনিছে এইটো একটা যোনটো আমাৰ ককাই আছে না এইটো 8 বাৰ না 9 বাৰ বাপ্তিস্মা লৈছে কৈছে এইটো লাভ নাই তো যিমান বি বাপ্তিস্মা লওক যীশু খ্ৰীষ্ট নাম পৰা বাপ্তিস্মা নোপোৱা মানুহটো কেতিয়াবি হি যীশু খ্ৰীষ্টৰ লগতে লগ ধৰি কিনে ওপৰতে যাব নোৱাৰে যীশু খ্ৰীষ্টই চিনি নাপাব এনেকা আছে সেইটো কাৰণে আমাৰ একটা বিশ্বাস আছে যেতিয়া সৃষ্টি কৰিছিলে এইটো টাইমতে জেহোবা আছিলে জেহোবা মানে নিজে নিজে জন্ম হোৱা
ঈশ্বৰকে জেহবা কয়। পাপতে মানুহ বেছি পাপতে হৈ গ'ল। পাপতে অহাৰ পিছতে কি কৰিলে, এইটো জেহবা ঈশ্বৰটো মেৰী গৰ্ভতে সোমাই গ'ল পবিত্ৰ আত্মা হৈ কিনে। মেৰী গৰ্ভৰ পৰা কোন ওলাইছে? যীশুখ্ৰীষ্ট ওলাইছে। যীশুখ্ৰীষ্ট ওলাইছে কাৰণে আজি কি কৈছে আমাকে, মই আপোনাকে একটা বস্তু মই পঢ়ি কিনে অলপ শুনাই দিব। জন চেপ্টাৰতে লিখিছে এনেকা কৰি কিনে, জন চেপ্টাৰ 10 ভাৰ্চ 30 এনেকা লিখিছে, I and my father are one. মই আৰু মোৰ বাবাটো একটা আছে কৈছে। মই আৰু মোৰ বাবাটো একটা আছে। যীশুখ্ৰীষ্ট আৰু তাৰ বাবাটো একটা আছে। কেলে? যীশুখ্ৰীষ্টৰ বাবাটো আত্মা হয়তো। তো যীশুখ্ৰীষ্টৰ আগতে যেতিয়া সৃষ্টি কৰিছিলে নামটো ইহোবা আছিলে। ইহোবা মানে নিজে নিজে জন্ম হোৱা, এইটো নাম নহয়। নিজে নিজে জন্ম হোৱা, তাকে এনেকা কৈ কিনে মানুহবিলাকে মানিছিলে। তেতিয়া মেৰী গৰ্ভতে যেতিয়ালৈকে মানুহ গা মাংসতে জন্ম নলয় তাকে নাম দিব নোৱাৰে। আপোনাক নিজে বি ভাবি চাব, যেতিয়া মানুহ মাৰ পেট পৰা জন্ম ল'ব তেতিয়াহে এইটো গা মাংসকে নামটো দিয়ে। আগতে পৰমেশ্বৰটো কি আছিলে? আত্মাতে ফুৰিছিলে, সাগৰৰ ওপৰতে ফুৰিছিলে কৈছে দেই। সাগৰ বাইবলতে এনেকা লিখিছে। আৰু পৰমেশ্বৰকে কোনে বি দেখিব নোৱাৰে, কিন্তু আজি আমিবিলাক পৰমেশ্বৰকে যীশুখ্ৰীষ্টতে দেখি পাইছো কৈ কিনে আমাকে বাইবলতে কৈছে। পৰমেশ্বৰকে আমি যীশুখ্ৰীষ্টতে দেখি পাই, সেইটো কাৰণে আমাৰ যীশুখ্ৰীষ্টটো একটা আছে। আজি বহুত মানুহ বিশ্বাস কৰে কি যীশুখ্ৰীষ্টৰ বাবা একটা আছে আৰু আত্মাটো বেলেগ আছে, যীশুখ্ৰীষ্ট বেলেগ আছে, এনেকা আছে। সেইটো কাৰণে অল্ড টেষ্টামেণ্টে আমি যীশুখ্ৰীষ্ট তাৰ বাবাৰ লগতে আছে কৈ কিনে আমি কবি পোৱা নাই বাইবলতে। সেইটো মিছা কথা আছে। সেইটো কাৰণে আমিবিলাক সদায় জানিব লাগে যীশুখ্ৰীষ্ট নাম পৰা বাপ্তিস্মা লোৱাটো বাইবলতে ৰেকৰ্ড আছে। আহা সানডেতে আপুনিবিলাক বাপ্তিস্মা ল'ব। কেতিয়া প্ৰগ্ৰাম বনাব এইটোতো মই নাজানো, ডাইৰেক্টৰ চাহবিলাক আহিব, আপুনিবিলাক লগতে কথা চথা পাতিব, বাপ্তিস্মা ল'ব না। এইটো হ'লে মানে বাপ্তিস্মাটো বাইবলতে লিখা বাপ্তিস্মা আপুনিবিলাক পাব। যীশুখ্ৰীষ্ট নাম পৰা বাপ্তিস্মা দিব। এইটো দিন পৰা আপোনাৰ নামটো স্বৰ্গৰাজ্যতে লিখা হ'ব আৰু আপোনাৰ কি কি কাৰ্য আপুনি কৰি আছে এইটো দিন পৰা আপোনাকে জীৱনৰ পুস্তকতে লিখি দিয়া হ'ব, এনেকা আছে। সেইটো কাৰণে এইটো বাপ্তিস্মা পোৱাটো বহুত কঠিনাই আছে। আজি পৃথিৱীতে মানুহবিলাকে বিশ্বাস নকৰে। যোনটো বাইবলতে নাই, যেনেকা ছিৰকাই কিনে বাপ্তিস্মা দিয়ে, এইটো বি বাইবলতে নাই। তাৰপিছতে পিতা পুত্ৰ পবিত্ৰ আত্মা নামতে বাপ্তিস্মা দিয়ে, সেইটো বি বাইবলতে নাই আছে। এনেকা বাপ্তিস্মা আজি পৃথিৱীতে দি কিনে গৈ আছে। লেকিন আমি তাকে বিয়া পাব নাই। এণ্টিৰ এইটো ৰজি ৰুটি হয়, এণ্টি এইটোৰ পৰাহে খাই কিনে গৈ আছে, কমাই কিনে গৈ আছে, এনেকা আছে। কিন্তু আমিবিলাক বাচি যোৱা মানুহটো হ'লে মানে কি কৈছে বাইবলতে, মই চবকে মাতিছো কিন্তু মই অলপহে বাচিছো মানুহকে। অলপ বাচা মানুহটোহে যীশুখ্ৰীষ্টৰ আছে। সেইটো কাৰণে আমিবিলাক জানিব লাগে যীশুখ্ৰীষ্টৰ নাম পৰা বাপ্তিস্মা লোৱাটো পৃথিৱীতে বহুত কমতি আছে দেই, মানুহ নাই আছে। কেলে? তাৰ শিষ্যবিলাকে দিছে। যীশুখ্ৰীষ্ট 32 বছৰ পৃথিৱীতে থাকোঁতে তাৰ লগতে গৈ থকা শিষ্যবিলাকে যীশুখ্ৰীষ্টৰ নাম পৰা বাপ্তিস্মা দিছে। 3টা নাম পৰা বাপ্তিস্মা দিয়া নাই, বাইবলতে নাই আছে। যিমান ডাঙৰ কি কয় বাইবল কলেজ পঢ়ি কিনে আহিছে ক'লে বি সি আমাকে দেখাব নাই পাৰিব। আজি আপুনিবিলাকে ৰাইট আছে যীশুখ্ৰীষ্টৰ নাম পৰা বাপ্তিস্মা পোৱাবিলাক, এনেকা আছে। সেইটো কাৰণে আমিবিলাক জানিব লাগে। কেলে? যীশুখ্ৰীষ্টই পৃথিৱীতে থাকোঁতে বহুত মানুহকে বুজাই কিনে কৈছে, বহুত বাৰ কৈছে। সি কি কৈছে মই আপোনাকে দেখাই দিব। মানুহবিলাকে ভাবে যীশুখ্ৰীষ্টৰ বাবা আছে, তেতিয়া বি যীশুখ্ৰীষ্টই তাকে এণ্টিকে কৈছে। চাবি 8:24 জন চেপ্টাৰ 8 ভাৰ্চ 24 এনেকা লিখি দিছে। মই এইটো লাষ্ট চেপ্টাৰটো পঢ়িব মই 24 জন চেপ্টাৰ 8 ভাৰ্চ 24 এনেকা লিখিছে, I told you that you would die in your sin. মই তন্তিকে কৈছো তন্তি নিজৰ পাপত মৰিবি। If you do not believe that I am he. মই সেইটোৱে হৈ কৈ কিনে তন্তি যদি বিশ্বাস নকৰে তন্তি নিজৰ পাপটো নিজৰ লগত থাকি কিনে মৰিবি। সেইটো কাৰণে যীশুখ্ৰীষ্টই পৃথিৱীতে আহোঁতে এইটো কথাটো মানুহকে শিকাইছে, মই বাবাটো হয়। বাইবলতে পুৰা ৰেকৰ্ড আছে, এনেকা আছে মানে। তো সেইটো কাৰণে আমিবিলাক জানিব লাগে কি যীশুখ্ৰীষ্টটোহে সৃষ্টিকৰ্তা বাবাটো হয়। তো তাকে আমিবিলাক কি আছে তাকে আমিবিলাক মানি থাকিব লাগে। কেলে? আমাৰ পূৰ্বজে আমাকে শিকাইছে
তোমাৰ স্বৰ্গত থকা বাবা তোমাৰ পৰমেশ্বৰটো একটা পৰমেশ্বৰ আছে। আজি আমি একটা পৰমেশ্বৰ বিশ্বাস কৰিব লাগে। বহুত মানুহবিলাক কি কয়, যীশু খ্ৰীষ্টৰ বাবা তুমি পৰমেশ্বৰ, যীশু খ্ৰীষ্ট তুমি পৰমেশ্বৰ, পবিত্ৰ আত্মা তুমি পৰমেশ্বৰ। তিনটা পৰমেশ্বৰ মানি কিনে আজি খ্ৰীষ্টিয়ান মানুহবিলাক গৈ আছে। বাইবলতে কি কৈছে আমাকে, একটাৰ পৰা বেছি মানাটো মূৰ্তি পূজা আছে কৈছে বাইবলতে। সেইটো কাৰণে আমিবিলাক একটাৰ পৰা বেছি পৰমেশ্বৰকে আমি চিনি পাব নালাগে। কেলে আমাৰ পূৰ্বজেবি একটাৰ পৰা বেছি পৰমেশ্বৰ চিনি পোৱা নাই। সেইটো কাৰণে সেইটো বস্তুটোকে আমিবিলাক সদায় ধৰি কিনে থ'ব লাগে। কেলে বাছি লোৱা মানুহটো কমটি আছে পৃথিৱীতে। বাছি লোৱাটো কেনেকুৱা কমটি আছে, এতিয়া মই আপোনাকে একটা লাষ্ট পথ পঢ়ি কিনে দিব, সেইটোতে মই খতম কৰিব। তাতে চব বস্তু আপোনাবিলাক চাই পাব। ইয়াতে কি লিখিছে জন চেপ্টাৰতে দেই, জন চেপ্টাৰ ফাৰ্ষ্টে লিখি দিছে এইটো, ইন দ্য বিগিনিং ৱাজ দ্য ৱৰ্ড। সবচে আগতে বচন আছিলে। বচন মানে কি হয়, আত্মা। আমাৰ আৱাজটো আত্মা হয়তো না। সবচে আগত সৃষ্টি কৰা আগতে আত্মা আছিলে কৈছে, আত্মা। এণ্ড দ্য ৱৰ্ড ৱাজ উইথ গড। আৰু সেইটো আত্মাটো ঈশ্বৰৰ লগতে আছিলে কৈছে, ঈশ্বৰৰ লগতে। এণ্ড দ্য ৱৰ্ড ৱাজ গড। আৰু এইটো আৱাজটোৱে কি আছিলে, ঈশ্বৰ আছিলে। এইটো আৱাজটোৱে ঈশ্বৰ আছিলে, এনেকে কৈছে। তাৰপিছত মই 14 পঢ়ি কিনে যাম। এণ্ড দ্য ৱৰ্ড বিকাম ফ্লেছ এণ্ড মেড হিজ ডিৱেলিং এমং আছ। আৰু 14 কি লিখিছে, এইটো বচনটো মাংসতে দেহধাৰী হৈ গ'ল আৰু আমাৰ মাজতে আহি গ'ল কৈছে। সেইটো পৰমেশ্বৰটো। সেইটো কাৰণে যীশু খ্ৰীষ্টটো আত্মা দেহধাৰী হোৱা পৰমেশ্বৰ হয়, সৃষ্টিকৰ্তা না। যেতিয়া এভি আদাম বিলাক থকা হ'ব, সি যেহোৱা পৰমেশ্বৰ কোৱাটো এইটো যীশু খ্ৰীষ্ট হয়। সি আহিছিলে পৃথিৱীতে, এনেকা আছে। সেইটো কাৰণে আমাকে বাইবলতে ক্লিয়াৰ কৈছে, যোনটো নেকি বচনটো মাংসতে দেহধাৰী হৈ কিনে আহিছে, এইটোৱে আমাৰ লগতে আজি বাচি আছে। আজি আমাৰ লগতে বাচি আছে যীশু খ্ৰীষ্টটো। সেইটো কাৰণে আমিবিলাক জানিব লাগে, পৃথিৱীতে বহুত কিচিম শয়তানে বাপ্তিজিম ওলাই কিনে কেলে বাপ্তিজমাটো স্বৰ্গৰ যোৱা ৰাস্তা টিকেট হয় দেই, এইটো বাপ্তিজিমটো। সেইটো নহ'লে মানে আমি কেনেকৈ দেখাব। আপুনি আপোনাৰ লগতে তিনিচুকীয়াৰ টিকেট নাথাকিলে বাছে আপোনাকে কেতিয়াবি তিনিচুকীয়া নাই পहुঁচাব। আপুনি ক'ত যাব, ল'বই লাগিব তিনিচুকীয়াৰ কাৰণে। ডায়ন টু তিনিচুকীয়া, মদৈ টু তিনিচুকীয়া। তো আমাৰ ভিতো পৃথিৱীৰ পৰা স্বৰ্গ যোৱা ৰাস্তাটো যীশু খ্ৰীষ্ট হয়। বাইবলতে সেইটো কাৰণে কৈছে, আই এম দ্য ট্ৰুথ এণ্ড দ্য লাইফ এণ্ড দ্য ৱে। সি জীৱন হয় আমাৰ, সি ৰাস্তা হয়, এনেকৈ কৈছেতো যীশু খ্ৰীষ্টটো। মই নোহোৱাকৈ কোনেবি ওপৰতে পहुঁচিব নোৱাৰে কৈছেতো। সেইটো কাৰণে যীশু খ্ৰীষ্টৰ লগতে আমিবিলাক যাব লাগে, এনেকুৱা আছে। তো সেইটো কাৰণে আমিবিলাক যীশু খ্ৰীষ্টৰ নাম পৰা বাপ্তিজিম কালিৰ পৰাই আপোনালোক পাব। এইটো দিনতে স্বৰ্গ ৰাজ্যতে পুৰা মানে ফেষ্টিভেল নিচিনা হ'ব স্বৰ্গ ৰাজ্যতে দেই। পৃথিৱীতে যোন মানুহ যীশু খ্ৰীষ্টৰ নাম পৰা বাপ্তিস্মান হয়, এইটো দিনতে স্বৰ্গ ৰাজ্যতে বহুত ডাঙৰ মেলা লাগে কৈছে। আমাৰ স্বৰ্গ মানে আমাৰ পৃথিৱীতে যীশু খ্ৰীষ্টৰ নাম পৰা আৰু মানুহ জন্ম হৈছে কৈ কিনে এণ্টিবিলাক তাতে খুচিয়া মনাই গৈছে। সেইটো কাৰণে এইটো দিনতে আমাৰবিলাকে স্বৰ্গ ৰাজ্যতে নাম এণ্ট্ৰি হ'ব। বুক অফ লাইফ কয়, ৰেভুলেশ্যনতে লিখি দিয়া আছে আমাকে, কি জীৱনৰ পুস্তকতে আমাৰ নামটো এইটো দিনতে এণ্ট্ৰি হ'ব। সেইটো দিন পৰা আমি কি কৰে কি নকৰে, সেইটো দিন পৰা আমাৰ চব লিখা হ'ব বাইবলতে। এইটো দিন পৰা ঈশ্বৰে গিনি যাব যেতিয়ালৈকে আমিবিলাক নমৰে। সেইটো কাৰণে বাইবলতে কৈছে, যিজনে মোৰ নাম পৰা বাপ্তিস্মা লৈছে, যোন মানুহ মোৰ লগতে আছে, সি মৰিলেবি নাই মৰিব কৈছে। তো বাইবলতে নাই মৰিব, সি জিন্দা থাকিব, এনেকুৱা কৈছে। থেছালনিকাতে এনেকুৱা কৈছে, কবৰস্থানতে যেতিয়া মই আহিব চবচে আগতে মোৰ মানুহটো খাৰা হ'ব কৈছে। আমি মৰি যাব, মৰিলেবি আমিবিলাক আকৌ খাৰা হ'ব, যীশু খ্ৰীষ্টৰ লগত আমি যাব লাগিব, এনেকুৱা আছে। কেলে আমিবিলাকে যীশু খ্ৰীষ্টৰ নাম পৰা চিল মাৰা হৈ গ'ল, মাথাতে মোহৰ মাৰা হৈ গ'ল। এইটো হ'লে মানে আমি যীশু খ্ৰীষ্টৰ নাম পৰা ডুবিছো। বাপ্তিজিম মানে কি হয়, যীশু খ্ৰীষ্টকে ক্ৰছতে মাৰি দিছে, 3 দিন তাকে মাটিৰ ভিতৰতে থৈছে, আকৌ 3 দিন তুমি মাটিয়ে তাকে ৰাখিব পৰা নাই। 3 দিন তুমি মাটি ফাটি কিনে যীশু খ্ৰীষ্ট ওলাই আহিছে। যীশু খ্ৰীষ্ট মৰা নাইতো বাইবলতে। ঠিক তেনেকাই আমিবিলাক যীশু খ্ৰীষ্টৰ নামতে পানীতে সোমাইছে, আকৌ আমি ওলাইছে। এইটো এক্সাম্পলটো হয় বাপ্তিস্মা লোৱাটো না। যীশু খ্ৰীষ্টৰ লগত আমাকে গাড়ী দিছে, যীশু খ্ৰীষ্টৰ লগতে আমিবিলাক উঠি কিনে আকৌ যাব যীশু খ্ৰীষ্টৰ ওচৰতে, এনেকা আছে। তো সেইটো কাৰণে আমিবিলাক এইটো বাপ্তিস্মাৰ কাৰণে আমাক বেছিকৈ প্ৰাৰ্থনা কৰিব লাগে এইটো দিন অহা আগতে। কেলে এইটো বাপ্তিস্মাৰ কাৰণে শয়তানটো চব জানে। এইটো মানুহবিলাকটো হ'লে মানে জীৱনৰ ৰাস্তাতে পাই গ'ল, এণ্টিবিলাকটো স্বৰ্গ ৰাজ্যতে যাব। কেলে কি
যীশুখ্ৰীষ্টৰ নামটো এণ্টিবিলাক দিছে। কেলৈ যীশুখ্ৰীষ্টৰ নাম বোকাটো না বহুত কষ্ট আছে, বহুত টেম্পটেশ্যন আহে, বহুত নানা কিচিম ৰকমৰ দুখ কষ্ট আহে, কিন্তু আমাৰ দুখ কষ্টটো যীশুখ্ৰীষ্টই পুৰা পাৰ কৰি দিয়ে, এনেকা আছে। সেইটো কাৰণে বাইবলতে কৈছে পৃথিৱীতে মোকে এৰা নাই তন্তিকে বি নাই এৰিব কৈছে। মানৱ পুত্ৰকে মাথা ৰাখিবৰ কাৰণে বি জেগা নাই। সেইটো কাৰণে তন্তিকে বি বন্ধগৃহতে লৈ যাব, জেলত লৈ যাব, তন্তিবিলাকে মাৰ পিটা কৰিব, এনেকৈ কৈ কিনে বাইবলতে কৈছে। লেকিন যোন মানুহে লাষ্টলৈকে ধীৰাজ ধৰিব সেইটোৱে মুকুটটো পাব। আমিবিলাক মুকুট পাবৰ কাৰণে আছে। সেইটো কাৰণে আমিবিলাক যীশুখ্ৰীষ্টৰ নাম পৰা বাপ্তিস্মা লোৱা মানুহটো আমিবিলাক বহুত বেলেগ আছো। যীশুখ্ৰীষ্টই বাছি দিয়া। সেইদিনা মই একটা ফটো আপলোড কৰিছোঁ, আমিবিলাক ইয়াতে খিচা ফটোটো। বাইবলতে এনেকা লিখিছে, তাতে মই এনেকা একটা বাইবল চেপ্টাৰ মই দিছোঁ কি যীশুখ্ৰীষ্টই কৈছে মোৰ আৰু বি এনেকা ভেৰ আছে যোনটো এইটো ভেৰ চালাৰ নহয়, তাকে বি আনিব লাগে কৈছে, এনেকা লিখিছে বাইবলতে। তো সেইটো কাৰণে আমিবিলাক যীশুখ্ৰীষ্টৰ কাৰণে ভেৰটো আমিবিলাক বিচাৰি থাকোঁ, যোন যীশুখ্ৰীষ্টৰ লগত যাব। আজি পৃথিৱীতে নিজে বনোৱা নিয়মটো বহুত চলি আছে। খ্ৰীষ্টিয়ান কিচিম কিচিম খ্ৰীষ্টিয়ান আছে আজিকালি, লেকিন বাইবল মতে নাই। কেনে এহেঁতি বাপ্তিজিমটো বাইবলতে নাই, সেইটো বাপ্তিজিমটো দি আছে, এনেকা আছে। যীশুখ্ৰীষ্টই কৈছে মই আৰু বাবাটো একটা আছে। আজিৰ মিছনাৰীবিলাক কি কয়, প্ৰিচাৰবিলাক কি কয়, যীশুখ্ৰীষ্ট আৰু তাৰ বাবাটো দুইটা আছে কৈছে, এনেকা কৰি কিনে প্ৰচাৰ হৈ আছে। বাইবলতেতো কৈছে একটা আছো মই, এনেকা আছে। আমি কোনটো মানিব? সেইটো মিছনাৰীৰ কথাটো মানিম না আমি বাইবলতে মানিম? আমিতো বাইবলটো মানিব লাগিব আমিবিলাক, এনেকা আছে। সেইটো কাৰণে মই আৰু বাবাটো একটা আছে কোৱাটো বাইবলতে আছে। সেইটো কাৰণে এইটো কথা লৈ কিনে আমিবিলাক সদায় থাকিব লাগিব। যিমান দুখ কষ্ট আহিলে বি যীশুখ্ৰীষ্টই আমাকে সদায় লৈ কিনে সি আমাকে আমাৰ আপদ বিপদটো সি দূৰ কৰিব না। আমিবিলাক প্ৰাৰ্থনা কৰিব, প্ৰাৰ্থনাতে সেইটোৱে আছে ঈশ্বৰৰ আত্মাটো আমাকে লাগে। ঈশ্বৰৰ আত্মাৰ লগতে আমিবিলাক থাকিব লাগে, ঈশ্বৰকে আমিবিলাক মাগিব লাগে, ঈশ্বৰ আমাকে আত্মা দিয়ক। আপোনাৰ আত্মাৰ পৰাহে আমিবিলাক পৃথিৱীতে আমিবিলাক জয় পাব। আপোনাৰ আত্মাৰ পৰাহে আপোনাৰ বচনটো আমিবিলাক বুজি পাব। আপোনাৰ আত্মাৰ পৰাহে আমিবিলাক স্বৰ্গৰাজ্যটো যাব। সেইটো কাৰণে যাৰ যোনটো তাৰ আত্মা নাই সেইটো মোৰ জন নহয় কৈছে বাইবলতে। সেইটো কাৰণে তাৰ আত্মাটো আমাকে বহুত জৰুৰী আছে, এনেকা আছে। সেইটো কাৰণে তাৰ আত্মাৰ লগতে আমিবিলাক থকাটো বহুত জৰুৰী হ'ব। কেলে বহুত জেগাতে আজিকালি মিছনাৰীবিলাক টকা পইচা পৰা বহুত কাম কাজ হৈ আছে, ভাল ভাল পইচা দিয়ে এইবিলাক এইটো কাম কৰিবি তোৰ হৈ যাব। আৰু অনলাইনতে বি মই বহুত এনেকা প্ৰিচিঙত মই বহে, চাৰ্চতে অনলাইন প্ৰিচিং হৈ দে বাইবলতে যিমান বি মই চাইছোঁ চব এনেকাই তিনিটা নাম ওলা পাৰমেশ্বৰকেই মানে এমপিবিলাক যিমান বি। সেইটো কাৰণে মই এইটো এটেণ্ড কৰাটো বি মই এৰি দিছোঁ, এনেকা আছে। 8:30 বাজিৰ পৰা 10টা বাজিৰ পৰা ৰাতিতে মাতে মানে মোকে, এইটো চাইনাৰ পৰা আছে, আমেৰিকাৰ পৰা আছে, ছুইজাৰলেণ্ড পৰা আছে, এনেকা এণ্টিবিলাক ইনভাইট কৰে মানে মোকে, আহক মোৰ চাৰ্চতে আজি থাকিম, ঈশ্বৰৰ কথা শুনিম। মই একবাৰ এণ্টিৰ কথা শুনিছোঁ না, চব এণ্টিবিলাক বাইবলতে নাথাকা কথাই প্ৰচাৰ কৰে এণ্টিবিলাক, এনেকা আছে। যীশুখ্ৰীষ্টৰ বাবা আছে, যীশুখ্ৰীষ্টটো ল'ৰা হয়, আৰু তাৰ লগতে একটা সহায়ক আছে পবিত্ৰ আত্মা, এনেকা কৈ কিনে এণ্টিবিলাকে আমাকে শিকায়। সেইটোতো গলতি শিক্ষা আছে না। সেইটো কাৰণে সেইটো শিক্ষা বি মই এৰি দিছোঁ মই। সেইটো কাৰণে অনলাইন প্ৰিচিঙত বি মই নাথাকে, এনেকা আছে। সেইটো কাৰণে বচনতে আমিবিলাক থাকিব লাগিব। মিছনাৰী এভেঞ্জেলিষ্টৰ কথাটো আমিবিলাক বাইবলৰ লগতে মিলাই কিনে চাই কিনেহে বিশ্বাস কৰিব লাগে আজিকালি। তোমাকে আৰু মই বাইবলটো মই নকলিম, বাইবলতে এইটো কৈছে এতিয়া মোৰ অহা টাইমতে দেশ দেশ লৰাই হ'ব, আৰু এনেকা মিছা কথা কোৱা মানুহ বহুত হ'ব যোনটো এণ্টিৰ ইচ্ছা পৰা ক'ব ঈশ্বৰ কথাটো আৰু আপোনাকে লৈ কিনে যাব। আৰু এণ্টিৰ য'তে এণ্টিৰ মানে প্ৰব্লেম, যোনটো জেগাতে প্ৰব্লেম আছে সেইটো জেগাতে আপোনাক ফচাই কিনে আপোনাৰ বুকুত দি লৈ ল'ব কৈছে। সেইটো কাৰণে আমিবিলাক সদায় বাইবলতে থকা কামটো কৰি কিনে যাব, ঈশ্বৰৰ কামটো। বাইবলতে নাথাকা কামটো হ'লে মানে আমিবিলাক নাই কৰিব। ঈশ্বৰ প্ৰচাৰ কৰিলে ঈশ্বৰে মোৰ মানুহ কেতিয়াবি নক'ব, ঈশ্বৰে চিনি নাপায়। বাইবলতে কৈছে না মেথিউতে, আমিবিলাক 24 পৰা পঢ়ি কিনে যালে মানে ঈশ্বৰ মইতো আপোনাৰ নাম পৰা মৰা মানুহ জিন্দা কৰিছোঁ, মইতো বেমাৰী মানুহকে প্ৰাৰ্থনা কৰি কিনে ভাল হৈছে, ইমান মানুহকে মই এনেকা কৰিছে কৈ কিনে বাইবলতে ক'ব। লেকিন ঈশ্বৰে কি কৈছে, মই তোমাকে চিনি নাপায়, এনেকৈ কৈছে বাইবলতে। ইমান বছৰ পৰা সি ঈশ্বৰ কাম কৰি কিনে মৰা মানুহকে জিন্দা কৰিছে, চকু কণা মানুহকে প্ৰাৰ্থনা কৰি কিনে চকু চাব দিছে, বৈৰা মানুহকে প্ৰাৰ্থনা কৰি কিনে কাণ শুনিবৰ কাৰণে দিছে। সেইটো মানুহকে বি ঈশ্বৰে কি কৈছে, মই তোমাকে চিনি নাপায় কৈছে। কেলে এণ্টিৰ ইচ্ছা পৰা ঈশ্বৰ কাম কৰি কিনে যোৱা আছে, এনেকা আছে। সেইটো কাৰণে ঈশ্বৰ কামটো বি আমিবিলাক বাইবল মতে কৰি কিনে যাব লাগে। বাইবলতে দেখাইছে সাৰা জগতে যাবি
পিতা পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামটো কি আছে এইটো নাম পৰা বাপ্তিস্মা দিবি আৰু এন্তিকে শিকাবি মই তোমাকে কি কি শিকাইছে তেতিয়াহ'লে মই জগতৰ আন্তলৈকে মই তোমাৰ লগতে থাকিব এনেকা কৈ কিনে আমাকে বাইবলতে কৈছে সেইটো কাৰণে জগতৰ আন্তলৈকে যীশুখ্ৰীষ্টৰ লগতে আমি থাকিবৰ কাৰণে হ'লে মানে তাৰ বাইবল মতে আমিবিলাক থাকিব লাগিব তাৰ কোৱা কথা মতে আমিবিলাক থাকিব লাগিব না এনেকা আছে সেইটো কাৰণে মই ইমানেই ক'ব কাৰণে মন আছে আমিবিলাক এতিয়া আমাৰ ডাইৰেক্টৰ ছাৰবিলাক বি আহিব মই পাষ্টৰ লগতে ৰিকুৱেষ্ট আছে এন্টি নাই অহা আগতে আমিবিলাক একবাৰ প্ৰাৰ্থনা সময় এটা ওলাই দিম কি ডাইৰেক্টৰবিলাক বি ভালকে আহক ইয়াতে আৰু এন্টিৰ ঈশ্বৰৰ কামটো এন্টিবিলাক ভালকে কৰি কিনে যাওক কিমান মানুহে বাপ্তিজিম লোৱা নাই সেইটো দিনতে বাপ্তিস্মা পাওক আৰু সেইটো দিনতে স্বৰ্গ ৰাজ্যতে তাৰ নামটো এন্ট্ৰি হওক সেইটো দিন পৰা হিচাপ হ'ব কি এইটো মানুহটো মোৰ হৈ গ'ল কৈ কিনে যীশুখ্ৰীষ্টই ক'ব না এনেকা আছে সেইটো কাৰণে মই আমাৰ পাষ্টৰ লগত মই ৰিকুৱেষ্ট আছে একটা সময় ওলাই কিনে চবৰ কাৰণে প্ৰাৰ্থনা একবাৰ কৰিবৰ কাৰণে আৰু যেতিয়ালৈকে আমিবিলাক লগ নাপায় ঈশ্বৰে এইটো মাজতে আমিবিলাকে ভালদৰে থ'ব দুখ কষ্ট চবৰ জীৱনতে আছে কিন্তু আমিবিলাক ঈশ্বৰক কেতিয়াবি নাই এৰিব সদায় আমি নিজৰ কামৰাতে আমি য'ত বি থাকে ঈশ্বৰৰ লগতে আমিবিলাক ভুল মিলি কিনে থাকিব লাগিব যেতিয়াবি আমি আপদ বিপদ আহে আমিবিলাক লোককে কোৱা আগতে ঈশ্বৰৰ লগতে আমিবিলাক ক'ব লাগে ঈশ্বৰ আমাৰ বিপদটো এনেকা আহিছে আজি বাইবলতে কৈছে মই তোমাকে আনাত নাই এৰিব যেতিয়াবি তুমি দুখ কষ্ট হ'ব মোকে প্ৰাৰ্থনা কৰিবি মই তোমাকে জবাবটো দিম সেইটো কাৰণে আমিবিলাক একটা ডাঙৰ মানুহ লগতে যোৱাকে একটা অফিচাৰ লগতে যোৱাকে একটা MLA লগত যোৱাতকে আমিবিলাক সবচে আগতে আমাকে সৃষ্টি কৰা বাবা লগতে আমিবিলাক নিজৰ দুখ কষ্টটো সদায় ক'বৰ কাৰণে আমিবিলাক শিকিম সদায় আমাৰ আপদ বিপদটো তাৰ লগতে আমিবিলাক আগতে ক'বৰ কাৰণে আমিবিলাক শিকিম যেতিয়া আমি ফজিৰতে উঠে আজি দিনভৰটো আমাৰ কদমটো আপুনি চলাই কিনে লৈ যাওক বাবা আমাৰ কদমটো হ'লে মানে আপোনাৰ ইচ্ছা নাথাকা জেগাতে নাযাওক আমাৰ মনটো আপোনাৰ ইচ্ছা নাথাকা জেগাতে নাযাওক কৈ কিনে সদায় আমিবিলাক যীশুখ্ৰীষ্টৰ লগতে প্ৰাৰ্থনাতে আমাক মাঙি কিনে আমাৰ জীৱনটো এনেকা কৰি কিনে যালে মানে কি হ'ব সদায় হুক থাকিব আহা ডাঙৰ এক্সিডেণ্টটো বি ঈশ্বৰে কাটি কিনে লৈ যাব আহা ডাঙৰ বেমাৰ বস্তুটো বি ঈশ্বৰে কাটি কিনে লৈ যাব না এনেকা আছে সেইটো কাৰণে বাইবলতে কি কৈছে ডালটো গছ পৰা বেলেগ হৈ কিনে ডালটো ফল ফলিব নোৱাৰে এনেকা কৈছে তো বাইবলতে সেইটো কাৰণে ডালটো হ'লে মানে সদায় গছৰ লগতে লাগা থাকিব লাগিব তেতিয়া এইটো ফলিব সেইটো কাৰণে যীশুখ্ৰীষ্ট সেইটোৱে কৈছে কি যোন মানুহ মোৰ লগতে লাগা থাকিব সি সদায় ফলি থাকিব যোন মানুহ মোৰ ডালতে নাথাকে এইটো মানুহটো হ'লে মানে হুকি যাব আৰু মানুহ তাকে ৰগৰিব আৰু তাকে জ্বলাই দিব কৈছে এনেকা কৈছে বাইবলতে সেইটো কাৰণে আমিবিলাক যীশুৰ লগতে যীশুৰ আমাৰ ডালটো যীশুখ্ৰীষ্টৰ লগতে কানেকশ্যন থাকিব লাগে যীশুখ্ৰীষ্টই আমাকে হাড়টো টানি কিনে দিব মাটিৰ পৰা পানীটো টানি কিনে দিব আৰু যিমান হাড় থাকিব যীশুখ্ৰীষ্টই টানি কিনে দিব সেইটোৱে মই আপোনালোকে ক'বৰ কাৰণে মন আছে কেতিয়াবি আপোনালোক দুখতে আপোনালোক এনেকা অকলে নাই থাকিব যীশুখ্ৰীষ্টকে সদায় মাতিব আপোনালোক না এনেকা আছে আপোনাৰ পাষ্টৰকে মাতা আগত আপোনাৰ এভেঞ্জেলিষ্টকে মাতা আগতে আপুনি সদায় যীশুখ্ৰীষ্টকে মাতক মই এইটোৱে ক'বৰ কাৰণে মন আছে কেলে আমাৰ জীৱনতে এইটো বস্তু মই পাইছোঁ কাৰণে মই কৈছোঁ আগতে মই বি এনেকা আছিলে মোৰ দুখ কষ্ট মই বেছিভাগ মানুহকে কয় লেকিন মানুহে মোকে একো নিদিয়ে এনেকা আছে আপুনি দুখ কষ্ট কৰক আপোনাকে মানুহ আৰু বি ডাউন কৰিব লেকিন যীশুখ্ৰীষ্টই কি কৈছে যিমান বি দুখ কষ্ট থকা মানুহ আছে মোৰ লগতে আহিবি মই তন্তিকে হালকা কৰি দিম কৈছে সেইটো কাৰণে আমিবিলাক এইটো এক্সপিৰিয়েঞ্চ পাইছোঁ সঁচাকে আমাৰ দুখ কষ্টটো বেলেগকে কোৱাকে নিজৰ মা বাবাকে কোৱাতকে আমাকে সৃষ্টি কৰা আমাৰ বাবাৰ লগতে যেতিয়া আমি এইটো প্ৰাৰ্থনাটো থৈ যীশুখ্ৰীষ্টটো এইটো বহুত শুনিবৰ কাৰণে মন কৈছে আজি ইয়াকে কি জৰুৰী আছে সি আজি মোকে কি মাগিব যীশুখ্ৰীষ্টৰ কামটো সদায় এইটো জেগাতে থাকে কৈছে সেইটো কাৰণে আমিবিলাক তাকে মাগিবৰ কাৰণে সদায় প্ৰেক্টিচ কৰিম তাকে মাগি থাকিবৰ কাৰণে আমিবিলাক আদত বনাম আৰু আমাৰ জীৱনটো সদায় ফলৱান হৈ কিনে থাকিব আৰু আমিবিলাক এক দুসৰাৰ কাৰণে আমিবিলাক সদায় প্ৰাৰ্থনা কৰিব আজি আমাৰ ইয়াতে ভাই ককাইবিলাক আছে কেতিয়াবা আহিব পাৰে কেতিয়াবা আহিব নোৱাৰে কেলে কি এইটো বস্তুটো বহুত মানে পৃথিৱীতে চালে মানে এইটো সৰু মৰু একটা চাৰ্চতে মানুহবিলাক গৈ কিনে গীত গান গাইছে লেকিন স্বৰ্গ ৰাজ্যৰ পৰা যেতিয়া আত্মাৰ পৰা চায় না এইটো দুনিয়াতে সবচে শান্তি জেগা হয় এইটো ইয়াৰ পৰা মানুহবিলাক স্বৰ্গ ৰাজ্য যায় এনেকা আছে সেইটো কাৰণে শয়তানৰ নজৰটো সদায় চাৰ্চতে থাকে এইটো মানুহ কেনেকা আছে ইয়াকে মই কেনেকা কৰি কিনে গিৰাম কেনেকা কৰি কিনে টানি কিনে লৈ যাম শয়তানৰ চালটো সদায় এইটো বস্তুতে থাকে সেইটো কাৰণে আমিবিলাক আমাৰ জীৱনৰ হাৰেক কদমটো আমিবিলাক যীশুখ্ৰীষ্টকে দি কিনে আমিবিলাক খোজকাঢ়ি কিনে গৈ থাকিলে মানে কি আছে আমিবিলাক বিজয় পাব আৰু নমৰা দিনলৈকে আমিবিলাক যীশুখ্ৰীষ্টৰ লগতে থাকিব আৰু যেতিয়া যীশুখ্ৰীষ্ট আহিব তেতিয়া আমাকে সি উঠাই কিনে লৈ কিনে যাব কেলে কি
আমাৰ জীৱনটো বেছি দিন নাথাকে 70-80 ইয়াৰ্ছ তাৰপিছত আমিবিলাক মৰি যাব তাৰপিছতে আমি যীশুখ্ৰীষ্টৰ লগত থাকিব লাগিব না যোন মানুহ যীশুখ্ৰীষ্টৰ লগতে নাই অনন্ত কালৰ জুইতে থাকিব কৈছে সদায় কেতিয়াবি নমৰিব কৈছে এইটো মানুহটো এনেকা জুইত থাকিব বাইবলতে কৈছে এইটো পৃথিৱীটো লাষ্টে জুই জ্বলাবৰ কাৰণে থৈছে কৈছে এইটো পৃথিৱীটো পুৰা সংসাৰটো জুই জ্বলাই দিব আকাশ পৰা তাৰা গিৰিব সূৰ্য গিৰিব সব গিৰি কিনে এইটো পুৰা জুই জ্বলাই দিব তাতে মানুহবিলাকটো নৰকত থকা মানুহটো তাতে চিৰ জীৱন জ্বলি থাকিব কৈছে এইটো কেতিয়াবি নুবুটিব এইটো জুইটো এনেকা আছে মানে তো এইটো জুইতে যাব কিন্তু যীশুখ্ৰীষ্ট হ'লে মানে আমাক আমিবিলাকে এইটো টাইমতে সি উঠাই কিনে বচাই কিনে আমাকে স্বৰ্গ ৰাজ্যতে লৈ যাব এইটো আছে এইটোৱে মই ক'বৰ কাৰণে মন আছে আজিৰ মোৰ মেছেজটো এইটো আছে বাপ্তিজিম ক্ষেত্ৰতে যিমান দিন মই কৈছোঁ এইটো মাজতে ভুল ভ্ৰান্তি জেগাতে ঈশ্বৰে মাফ কৰিব য'তে ভাল আছে ঈশ্বৰে আমাৰ চবৰ ওপৰতে আশীৰ্বাদ দিব আমেন প্ৰেজ দ্য লৰ্ড बहुत बहुत धन्यवाद आज जो है हम लोग ये कि द्वारा से हम लोग ये परमेश्वर का वचन सुनने को मिला है बहुत कीमती वचन हम लोग ये सुनने को मिला है यही जैसे कि मैथ्यू चैप्टर 22 वर्स 14 यह तो हम लोग शेयर किया है ये याते लिखिले जे क्योंकि बुलाया हुआ तो बहुत है परंतु सुने हुए थोड़ी है ना এইটো মানুহ মাথা মানুহটো বহুত মাৰিছিলে কিন্তু শুনা মানুহটো অলপমানেহে হয় ইমান না ঠিক এনেকুৱা নিচিনা একটা ভালদৰে আমি বিলাকটো শুনিব পালে দুনিয়াতে সেনেকুৱাই হয় মানে কিন্তু আমি যদি আজিকালি কি হয় ডিনমিনেশ্যন খ্ৰীষ্টান যিমান খ্ৰীষ্টান আছে দুনিয়াতে আৰু এইটো যদি কম্পেয়াৰ কৰিলে এইটো নিচিনা এইটো বাছ নিচিনাই হ'ব এনেকুৱাই লাগে মানে কিছুমানটো অকলে কি হয় পইচা পুৰাহে লৰ মাৰি থকা এনেকুৱা নিচিনা হয় আৰু কিছুমানটো হ'লেতো আমিবিলাকতো আমাৰ পবিত্ৰ বাইবেল এইটো ফ'ল' কৰে যিটো আছে মানে ইয়াত লিখিছে স্বাধীনতা না আমিবিলাকতো ফ্ৰীডম পাবলৈতো আমি সত্য আমি যিটো ট্ৰাট আছে সত্য আছে এইটোহে স্বাধীনতা দিয়ে মানে মানৱৰ মানে এইটোহে